হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ আৰু বৰ্তমান আছোঁ মই একদম ধুনীয়াকৈ ঘৰত আৰু যিসকলে নতুনকৈ চাইছে মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি বেলাইকন প্ৰেছ কৰিবলৈ একদম নাপাহৰিব আৰু লগতে আজিৰ ব্লগটি ধামাকেদাৰ হ'বলৈ গৈ আছে গাইজ তো এণ্ডিংলৈকে বনি থাকক প্ৰথমতে তো ধৈৰ্য অকণমান লৈ টাইম অকণমান লৈ হাতত অকণমান এই ভিডিঅ'টি ভালদৰে ব্লগটি উপভোগ কৰক গতিকে চাই থাকক ব'লক আৰু গাইজ আজি মোক দাদাই ফোন কৰিলে নাম নকওঁ কিন্তু ডাইৰেক্ট দেখুৱাম আপোনালোকক কোন দাদাজন গতিকে দাদাই ফোন কৰিলে মই তহঁতৰ ঘৰলৈ গৈ আছোঁ ইণ্টাৰভিউ এটা মানে ভিডিঅ' এটা বনাম বুলি ইণ্টাৰভিউ এটা ল'ম বুলি মানে ফোন কৰিছিলে দাদাই তাৰপিছতে এতিয়া মানে দাদা আহি আছে আৰু কোন হয় ব্যক্তিজন আৰু সকলোৱে চিনি পায় সকলোৰে মৰমৰ মোৰ বিশেষকৈ মৰমৰ দাদা আহিব এতিয়া আমাৰ ঘৰত আজি মইতো তেখেতসকলৰ ঘৰত মই বহুতবাৰ গ'লোঁ গতিকে দাদাকো মাতিছোঁ ধুনীয়াকৈ আহিব দাদাই তাৰপিছতে মাতিছোঁ মানে কি কামতে আহিব এনেই মানে আলহী খাবলৈ অহা নাই অকণমান আহিব যিহেতু গতিকে ৰখি আছোঁ এতিয়া দাদাৰ কাৰণে তো গাইজ আজি ব্লগটি ধামাকেদাৰ হ'বলৈ গৈ আছে কিহৰ ওপৰত কি হ'ব আপোনালোকক দাদা আহি লওক দাদা আহি লৈ পেলাই দেখুৱাই আৰু গাইজ মই বাহিৰত ৰখি থকা ৰিজনটো হৈছে 1 নম্বৰ দাদাৰ কাৰণে ৰখি আছোঁ 2 নম্বৰ এটা পাৰ্চেল আহিব লগা আছে পাৰ্চেলটোৰ কাৰণে ৰখি আছোঁ গতিকে মানে পাৰ্চেলটো কি পাৰ্চেল মই কৈ দিছোঁ আপোনালোকক আমাৰ পোৱালীকেইটাৰ মানে ফটো ফ্ৰেম বনাব দিছিলোঁ অনলাইনতে আৰু সেই ফটো ফ্ৰেমটো আজি এতিয়া দিবহি গতিকে তো সেইটো দেখুৱাম আপোনালোকৰ আগত তো এতিয়া বৰ্তমান পৰিয়ালবোৰ আহি পালেহি Hey guys, लाबाय ओमफ्राय नोंसोरखौबो आं देखायगोन आनबक्सिं खालामनानै ओमफ्राय बाबुआबो गाबबाय दं आंनि माने उन्दुनो मोनहैयोबो उन्दुनानै दासो उठिदो बेनसानि आरो बाबुनि माबा फट' फ्रेम खालामनो होदोंमोन अनलाइनावनो ओमफ्राय दायो फैबाय आङो आनबक्सिं खालामगोन माबायदि मा नोंसोरखौबो आं देखायगोन ना ओमफ्राय थौदो आनबक्सिं खालामनोसै तो लोगोफोर आनबक्सिं खालामनोसै ना माल बुस्थु आयाव दं guys so guys মইনা কলিজাক মই দেখাই নিছি নেই তো গাইস ফাইনালি দাদা আমাৰ ঘৰত আজি আহি পালেহি কোন দাদা মই দেখুৱাম এটা ঝালাককৈ চাই লওঁ আৰু পাছত দেখুৱাই আছে লাহে তো গাইজ একদম ধুনীয়াকৈ ইণ্টাৰভিউ হৈ গ'ল আৰু দাদা আহিলে একদম দূৰৰ পৰা একদম কি ক'ম আৰু বহুত দিনৰ মূৰত আকৌ আজি লগ পাইছোঁ দাদা কিবা এটা মানে নতুন বস্তু মানে কিবা এটা হৈছে এইটো জনাম বাৰু বেলেগ এটা ব্লগত কি নতুন কি হৈছে একদম মই নতুনটোৰ কাৰণে ইয়াক নিমন্ত্ৰণ জনাইছোঁ আৰু সেই নতুনটো সি আপোনালোকক দেখাব ধুনীয়াকৈ আজি আমি এটা নতুন প্ৰজেক্টে আজি আমি একো কৰিলোঁ মানে নতুন কিবা এটা কৰিলোঁ গতিকে নতুন চব নতুনেই হৈ আছে আৰু এতিয়া নতুন বছৰ বস্তু নতুন চব মানে নতুন ভাল লাগে আজি চিৰঞ্জীৱক বহুত দিনৰ মূৰত লগ পালোঁ আচলতে খুব মৰমৰ ভাই মৰি আৰু বিভিন্ন ক্ষেত্ৰত মোক ফোন কৰিলোঁ বা আমি কথা বতৰা হৈ থাকে লগ পোৱা হৈ থাকে আমাৰ ঘৰতো ই যায় তাৰ ঘৰত মই অহা হোৱা নাছিলোঁ এনেই অহাটো দোকানলৈ গৈছোঁ তাৰ কিন্তু ঘৰত অহা হোৱা নাছিলে আজি ঘৰত এতিয়াতো আৰু মই এইফালে অহা যোৱা কৰিলে আৰু সোমাই দিম আৰু তো গাইছ আপোনালোকে যিসকল নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টাংকৈ বজাই নটিফিকেশ্যন অন কৰি থৈ দিয়ক জল্দি আৰু গাইছ দাদা এতিয়া যাবলৈ ওলাইছে এতিয়া বৰ্তমান
Cái đó bao? Rồi bye bye. তো গাইছ ধুনীয়াকৈ ইণ্টাৰভিউ হ'ল আৰু ক'ত চাব পাব আপোনালোকে জানে গাইছ আমাৰ ৰাজাদাৰ ফেচবুক পেজত চাব পাব আপোনালোকে মিষ্টাৰ ৰাজা ফেচবুক পেজত আপোনালোকে গৈ ধুনীয়াকৈ চাব আৰু মোৰ ফেন ফলোৱাৰ্ছক কৈছোঁ মিষ্টাৰ ৰাজা ফ'ল' কৰি দিবলৈ নাপাহৰিব ধুনীয়াকৈ ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু লগতে এতিয়া বৰ্তমান মই আপোনালোকক দেখুৱাম অথনিতে আনিছিলোঁ ফটোটো আৰু সেইটো ক'ত লগালোঁ দেখুৱাম একদম ধুনীয়াকৈ লগাই থৈ দিছোঁ তো গাইছ ইয়াত চাওক ধুনীয়াকৈ লগাই থৈ দিছোঁ ভায়েক ভনীয়েক ধুনীয়াকৈ আছে ইয়াত ৱালত আৰু দাদাহঁতো গ'ল ধুনীয়াকৈ আহিলে আহি পেলাই ইণ্টাৰভিউসমূহ ল'লে আপোনালোকে চাব গৈ মেলি ধুনীয়াকৈ আৰু পেজটো ফ'ল' কৰি দিব মোৰ ফেমিলি মেম্বাৰকেইটা যদি গৈছে ধুনীয়াকৈ কৰি দিব কমেণ্ট চমেণ্ট ধুনীয়াকৈ আৰু আপোনালোক আছে কাৰণে মই আছোঁ দাদাও সেয়াই ধুনীয়াকৈ মোক ছাপোৰ্ট কৰি লৈ গৈ আছে তাকে আপোনালোকে অলপ মৰম দিয়ক চেনেল দিয়ক ছাপোৰ্ট কৰক আৰু মোক কি লাগে মানুহ জীৱন এনেকৈয়ে মানে গৈ থাকিব লাগিব এটা সময় আহিব মৃত্যু হ'ব লাগিব গতিকে নমৰালৈকে জীৱনটো যুঁজ দি গৈ থাকিব লাগিব গতিকে জীৱন মানে যুদ্ধ মানে জীৱন যিয়ে মানে ভালদৰে এই যুদ্ধত টিকিব পাৰে সেই মানে মানুহ হিচাপে গঢ় ল'ব পাৰিব গতিকে ধুনীয়াকৈ চাওক যাওক আৰু যিসকলে চালেতো ধন্যবাদ তেখেতসকলে আৰু গাইছ মই এটা ঠাই যাবলৈ বিচাৰিছোঁ এতিয়া বৰ্তমান মানে আইতাহঁতৰ ঘৰৰ পৰা যাম গতিকে আৰু বেছি ব্লগ কৰি নাথাকোঁ মানে তাতে কিবা পূজা পাতিছে আমাৰ হাজং ট্ৰেডিশ্যনেলৰ পূজা হয় এইটো বছৰটোৰ মূৰত এবাৰ পতা হয় গতিকে যদি পাৰোঁ দেখুৱাম আৰু এতিয়া বৰ্তমান মই তাত যাবলৈ কাৰণে ৰেডি হৈছোঁ গতিকে চাই থাকক তো গাইছ মইনা কলিজা লৈ আহিলে মেগী আৰু মেগীটো খাই মেলি এতিয়া মই যাম আৰু ডাইৰেক্ট না মই পূজাত যাব লাগিব না এতিয়া নাযাওঁ মই মাহঁতক আহিব দিম আগতে যাম আহিব খাই লওঁ পতাব না আৰু এইফালে বাবু শুই আছে এইটো মই এতিয়া বৰ্তমান আছোঁ লখিমপুৰ জিলাৰ চুকুলি ভৰিয়া ১ নং ৱাৰ্ডত মই আছোঁ এতিয়া বৰ্তমান আৰু ইয়াতে বহুত মানে আছে ৪০ ঘৰমান হ'ব না আগৰ মানুহ ইয়াত ৪০-৫০জনমান আছে এটা ঘৰ আৰু চবে ঘৰৰ পৰা ওলাই আহি আজিৰ দিনটোত ইমান ধুনীয়াকৈ উখল মাখল পৰিৱেশ এটা সৃষ্টি কৰি নিজৰ পৰম্পৰাটো ধৰি ৰাখিবলৈ চেষ্টা কৰিছে গাইজ আৰু সেইটোৱে মেইন কথা আৰু
আমাৰ জাতি জনগোষ্ঠী চব জেগাতে আছে ক'বলৈ গ'লে। এতিয়া আমি যিহেতু টাউনৰ মাজত থাকিও আমাৰ পৰম্পৰাটো যে আমি বজাই ৰাখিছোঁ, আমি যে এনেকুৱা এটা পূজা আছে বুলি যে আমি যে দেখিব পাইছোঁ, কণ ল'ৰা ছোৱালীবিলাক কেতিয়া উঠি আহিছে, সিহঁতি যে জানিছে আমাৰ এনেকুৱা এটা পূজা এটা হয়। তো সেইটোৱে মানে মই বহুত থেংক ইউ জনাইছোঁ এই গাঁওবাসীক, কিয়নো আমি নেদেখালে কোনে দেখাব। গতিকে ডাঙৰ বয়সস্থ মানুহবিলাকে এইবিলাক বস্তু দেখাই নগৈ আমি উঠি অহা নতুন প্ৰজন্মই কেনেকৈ জানিব, সেইটোৱে কথা। গতিকে ধুনীয়াকৈ আহি পেলাই দেখিছোঁ ধুনীয়াকৈ এটা উখল মাখল পৰিৱেশৰ সৃষ্টি হৈ আছে। ইয়াতে নাচি আছে, বনাই আছে। গতিকে আপোনালোকৰ আগত মই দেখাব লৈছোঁ, চাওক ধুনীয়াকৈ ইয়াতে চব্জি ভাত সকলো ৰান্ধনি সকলো আছে। এইফালে ভাত বনোৱা আয়োজন কৰা মানুহকেইটা ইয়াতে আছে। তো খুৰী বাস্তু পূজাৰ বিষয়ে অলপমান কৈ দিয়ক আমাৰ দৰ্শকসকলক, মানে আমি পূজাটো কিয় পালন কৰিছোঁ এইটো কৈ দিলে হ'ল। নমস্কাৰ। আজি আমাৰ হাজং জনগোষ্ঠীৰ লোকসকলৰ আজি এক পবিত্ৰ দিন হয়, আৰু আজিৰ দিনটো আমি গণেশ পূজাৰ নামেৰে আমি কওঁ। গণেশ পূজা যিটো আমাৰ হাজং জনগোষ্ঠীসকলৰ পূৰ্বপুৰুষ মানে আমাৰ আগৰ ৰাইজসকলেও প্ৰতি বছৰে মাঘ মাহৰ 22 তাৰিখে বাস্তু পূজা পতা হয়। অৰ্থাৎ গণেশ পূজা মানে হৈছে বাস্তু পূজা। 22 তাৰিখে পতাৰ কাৰণে আমি গণেশ পূজাৰ নামেৰে আমি কওঁ। খুৰীটো ধুনীয়াকৈ ক'লেই গাইছ। এতিয়া আমি আমাৰ মোৰ বৰদেউতা হয়, গতিকে বৰদেউতাৰ পৰা অলপমান জানিম, যিহেতু সিহঁতি এখন গাঁৱৰ বয়সস্থ লোক, গতিকে তেখেতে আৰু ভালকৈ জানিব নহয় জানো। যিটো আমি এখন মানে থান লিখা বহাওঁ, তাতে কি দেৱ দেৱতা আমি পূজা অৰ্চনা কৰা হয়। আমার প্রথম দেবতা হলে আপনার এই মা কামাখ্যা, হ্যাঁ, তাৰপিছত আমাৰ মা লক্ষ্মী, তাৰপিছত মানে কামাখ্যা মানে আমাৰ এটা ধৰতী মাতাই মানে আমি কামাখ্যা বহুত ৰূপ আছে তো, হ্যাঁ, তাৰপিছত মা কালী, তাৰপিছত আপোনাৰ এইফালে শিৱ বাবা, হ্যাঁ, তাৰপিছত মানে কৃষ্ণ, তাৰপিছত আপোনাৰ বায়ু দেৱতা, বৰুণ দেৱতা, সূৰ্য দেৱতা, চন্দ্ৰ দেৱতা, এইবোৰ মানে সব আমি বাস্তা মানে সকলো দেৱ দেৱতাক মানে পূজা অৰ্চনা কৰে আৰু গাইজ বহুত দীঘলীয়াকৈ কৈ থাকে, দীঘলীয়া হৈ যাব, সেয়ে বুজি লওক আপোনালোকে। আৰু এতিয়া বৰ্তমান ধুনীয়াকৈ চব্জি কিবা কিবি বনাই আছে, ভাত চব্জি বনাই আছে, ধুনীয়াকৈ খাই মেলি একদম ধুনীয়াকৈ বিদায় লওঁ আৰু ইয়াৰ পৰা। আৰু গাইজ ময়ো আহিলোঁ তাৰ পৰা, আৰু এতিয়া বৰ্তমান 800 তলৰ ভিতৰৰ পৰা আজি ভিডিঅ'টি সমাপ্ত কৰিব লৈছোঁ। যদি চাই ভাল পালে তেন্তে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি কিবা নাজানা কথা আপোনালোকক জনালোঁ বা আপোনালোকে জানিলে তেনেকুৱা কথা যদি আপোনালোকে জানিব পাৰিছে অকণমান আৰু ছাপোৰ্ট কৰি যাব, ভৱিষ্যতে এনেকুৱা ধৰণৰ কণ্টেণ্ট আপোনালোকক মই দি যাম বুলি আশা কৰিলোঁ। আপোনালোকে পাব, যদিহে আপোনালোকে মোক ইমান ধুনীয়াকৈ মৰম চেনেহবোৰ দি থাকে, তেতিয়াহ'লে আপোনালোকে নিশ্চয় আৰু ধামাকেদাৰ ব্লগ ভিডিঅ' বা যিকোনো টপিকৰ ওপৰত আপোনালোকে পাব। গতিকে সাঁচি লৈছোঁ কেতিয়া অন্য এটা ভিডিঅ'ৰ অন্য এটা ৰূপত লগ পোৱাৰ প্ৰতিশ্ৰুতি। বাই বাই, জয় অসম, জয় হিন্দ, জয় ভাৰত। আৰু এতিয়া বৰ্তমান বাজিলে আপোনালোকৰ 11টা। মই আহিলোঁ 9টা মানত আহিলোঁ, ধুনীয়াকৈ ভাত পানী খাই ঘৰতে এতিয়া শুই যাওঁ আৰু গাইছ, বেছি পলম নকৰোঁ আৰু ভিডিঅ'টি আজি ইমানতে শেষ কৰিব লৈছোঁ। ধন্যবাদ, গুড নাইট গাইছ।